মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰেখা আৰু কোণৰ ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ বিষয়ে আলোচনা কৰিম। আমি চাওঁ, এতিয়া আমি আগতে পাই আহিছোঁ যে এটা ত্ৰিভুজত তিনিটা কোণ থাকে আৰু তিনিওটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। আৰু তাৰ প্ৰমাণো কৰি আহিছোঁ। প্ৰতিটো কোণ আমি বেলেগে বেলেগে জুখি আমি যদি চাওঁ, সদায় যিকোনো ধৰণৰ ত্ৰিভুজৰ সমষ্টি বা ত্ৰিভুজৰ কোণকেইটাৰ যোগফল 180 ডিগ্ৰী হ'ব। কিন্তু এইবাৰ আমি যিবিলাক সমান্তৰাল ৰেখা আৰু তিৰ্যকৰ ধৰ্মৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি প্ৰমাণ কৰি দেখুৱাম। এইটো এটা উপপাদ্যটো তোমালোকৰ প্ৰায়ে পৰীক্ষাত আহি থাকে যে এটা ত্ৰিভুজৰ এইখিনিলৈকে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী। এইখিনি আমাৰ নালাগে, আমি ইয়াত দেখাই দিছোঁ যে পি কিউ আৰ এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ এইটো এটা কোণ 1, কোণ 2 আৰু কোণ 3। আৰু এই যেতিয়া যোগ কৰিম কোণ 1, কোণ 2 আৰু কোণ 3 যোগ কৰিম, আমি কি পাম? সদায় 180 ডিগ্ৰী পাওঁ। আহাচোন আমি কৰি চাওঁ। আমি আকৌ এটা ইয়াত ত্ৰিভুজ আঁকি লৈছোঁ। আমি লিখি লওঁ যে পি কিউ আৰ এটা ত্ৰিভুজ। এংগল কিউ পি আৰ সমান 1 আমি ধৰি লৈছোঁ। এংগল পি কিউ আৰ সমান 2 আৰু এংগল পি আৰ কিউ সমান আমি ধৰিছোঁ 3। এতেকে দেখুৱাব লাগে এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 সমান 180 ডিগ্ৰী। এতিয়া আমি দেখুৱাবৰ কাৰণে কি কৰোঁ? আমি যিহেতু আমি সমান্তৰাল ৰেখাৰ তিৰ্যকৰ উপপাদ্য ব্যৱহাৰ কৰিম, আমি কিউ আৰৰ সমান্তৰালকৈ পি বিন্দুৰ মাজেৰে আমি এডাল ৰেখা আঁকি লওঁ। আমি পি বিন্দুৰ মাজেৰে কি আঁকিলো? এডাল ৰেখা আঁকি ললো। আমি লিখি লওঁ, অংকন বুলি লিখি ল'ব লাগিব। আমি অংকন পি বিন্দুৰ মাজেৰে কিউ আৰৰ সমান্তৰালকৈ এডালৰ নাম আমি দি ললো, ধৰা এ বি অংকন কৰা হ'ল। এতিয়া যেতিয়া অংকন কৰিলো, তাত কেইটামান কোণ উৎপন্ন হ'ল। আমি নাম দি লওঁ, এইটো কোণৰ নাম ধৰা 4 দিওঁ আৰু এইটো কোণৰ মান ধৰা আমি 5 দিওঁ। এতিয়া আমি কি দেখিছো চোৱা, এইডাল আমাৰ এ বি এতিয়া কিউ আৰ হৈ গ'ল। এতিয়া প্ৰথম আমি লিখো এ বি সমান্তৰাল কিউ আৰ, আৰু তাত প্ৰথম আমি পি কিউডাল ছেদক হিচাপে ধৰিছো। পি কিউ ছেদক হোৱাৰ লগে লগে চোৱা, এই ছেদকডালৰ এইফালে এটা কোণ, এইডাল চোৱা, এইডাল যদি আমি এ বি ধৰো, এ বি, আৰু এইডাল যদি আমি কিউ আৰ ধৰো, কিউ আৰ, আৰু এইডাল আমি কি বুলি ধৰিছো? পি কিউ। ইয়াত এটা কোণ উৎপন্ন হ'ল আৰু ইয়াত এটা কোণ উৎপন্ন হ'ল। এই কোণটোৰ নাম আমি কি দিছো? 4, এইটো কোণৰ নাম 2। অৰ্থাৎ আমাৰ এতেকে এংগল 4 সমান এংগল কি হৈ যাব? 2। কিয় হৈ গ'ল? এইটো আমাৰ একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ, আৰু এইটোক আমি সমীকৰণ নাম্বাৰ ধৰো 1। এইবাৰ আমি আকৌ চাম, এইবাৰ আকৌ আমি এ বিডাল কিউ আৰৰ সমান্তৰাল, এ বি
সমান্তৰাল QR আৰু এইবাৰ আমি কোনডাল ছেদক হিচাপে ধৰিছো PR ছেদক হোৱাৰ লগে লগে এইবাৰ আকৌ তেনেদৰে এডাল যদি AB এডাল যদি QR এইটো R দেই এডাল আমি কি দেখিছো এতিয়া AB আৰু QR ৰ মাজত এডাল কোনডাল সোমাই আছে PR ছেদক হওঁতে কি হল এইটো এটা কোণ উৎপন্ন হল এইটো এটা কোণ উৎপন্ন হল দুইটা সমান হব এই কোণটোৰ নাম আছিল 5 এইটো কোণৰ নাম আছিল 3 এতেকে এংগল 5 সমান এংগল 3 আমি এইটো কিহৰ কাৰণে হৈ গৈছে একান্তৰ কোণ এইটো নাম দিলো আমি 2 আকৌ আমি দেখিছো এতিয়া এইকিটাই 1 4 আৰু 5 এ এটা ৰৈখিক জোৰ গঠন কৰিছে আকৌ পি বিন্দুত বুলি নহব আকৌ এংগল 1 এংগল 4 plus angle 1 plus angle 5 সমান 180 ডিগ্ৰী কিয় হৈ গৈছে হেতু চোৱা কাৰণ ইহতে AB এডাল ৰেখা তাৰ ওপৰত একিডাল ৰশ্মি হিহতৰ কেইটামান কোণ গঠন হৈছে আৰু হিহতে যিহেতু এই ৰেখা তাৰ ওপৰত যিকিটা কোণ গঠন হৈছে হিহত হ'ব সম্পূৰক বা 180 ডিগ্ৰী এতিয়া আমি 3 এতিয়া এটো কি কৰিলো আমি ইয়াত চালো 4 সমান 2 আমি ইয়াত 4 ৰ সমানে কি লিখিছো 2 প্লাস 1 টো থাকিল আৰু 5 ৰ সলনি আমি 3 দিছো সমান 180 ডিগ্ৰী কোৰ পৰা পাইছো আমি 1 আৰু 2 পৰা একত কি বুলি আছিলে একত আছিলে 4 সমান 2 গটিকে আমি 4 টো ঠাইত 2 লিখিছো আৰু 2 আছিলে 5 সমান 3 গটিকে 5 ৰ সমান 3 লিখিছো আমি একিটা কি পাই গলো অৰ্থাৎ আমি পাই গলো 1 plus 2 plus 3 সমান 180 ডিগ্ৰী এতিয়া আমি আগত লিখি থৈছিলো এংগল 1 সমান QPR এংগল 2 সমান PQR আৰু এংগল 3 সমান P আৰু Q এতেকে আমি লিখি দিব পাৰো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি ত্ৰিভুজৰ কোণ তিনটাৰ সমষ্টি 180 ডিগ্ৰী এটোৱে আমাৰ প্ৰমাণ কৰা হৈ গল অৰ্থাৎ আমি কি কৰিলো ইয়াত আকৌ এবাৰ আমি চাই লওঁ ইয়াৰ মাজেদি যেতিয়া এডাল আমি ৰেখা টানি ললো তেতিয়া প্ৰথম ছেদক হিচাপে আমি কৈ পেলাই উলাই দিব পাৰিলো আমি এডাল যেতিয়া টানি লৈছিলো টানি লওঁতে এটোত আমি দিলো 4 আৰু 5 এতিয়া 4 সমান 2 দেখালো প্ৰথমবাৰ 4 সমান 2 5 সমান 3 আৰু এই গুটি কিটা সমান 180 ডিগ্ৰী আৰু 4 ৰ সলনি 2 আৰু 5 ৰ সলনি 3 বহাই দিওতে আমি অংকটো কৰিব পাৰিলো এবাৰ আমি পিছৰটো লৈ পিছৰটো দিছে উপপাদ্য 6.8 যদি এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়া হয় এটো এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ এটা C বাহুটো আমি কলৈ বহাই দিছো D বিন্দুলৈ আমি বহাই দিছো দিউতে যেটো উৎপন্ন হয় বহিঃ কোণ এই 4 নম্বৰটো হল বহিঃ কোণ এই বহিঃ কোণটো পৰৱৰ্তী বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এতিয়া যেতিয়া এটা ত্ৰিভুজ এটাৰ ভিতৰত এবিলাক যিবিলাক কোণ হয় এতিয়া 1 2 3 এবিলাক হল অন্তঃকোণ 1 2 3 সমান এবিলাক অন্তঃকোণ আৰু যিবিলাক আমি যদি এনেকৈ বহাই দিও 4 এফালে যদি বহাই দিও 5 এফালে যদি বহাই দিও 6 এবিলাক হল 4 5 6 এবিলাক কি পাম আমি বহিঃ কোণ এতিয়া আমি কি কৰিব লাগে সোৱা এফালে যেটো বহিঃ কোণ 4 হল ইয়াৰ ওচৰৰ অন্তঃকোণটো হল 3 কিন্তু আমাক কৈছে যে যেটো উৎপন্ন হয় বহিঃ কোণটো দূৰৱৰ্তী
দূৰত থকা বা বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এই 4 নম্বৰ কোণটো 1 আৰু 2 কোণৰ সৈতে সমান এতিয়া আমি কৰি চাওঁ এটো এতিয়া আমি কৰি চাওঁ এতিয়া আমি দেখিছো যে এ বি সি এটা ত্ৰিভুজ কোণ 1 কোণ 2 আৰু কোণ 3 হিহঁতৰ অন্তঃকোণ সি বিন্দুক ডি লৈ বঢ়াই দিওঁতে উৎপন্ন হোৱা বহিঃকোণটো হৈছে সমান এংগল 4 আমি দেখুৱাব লাগে যে এংগল 4 সমান এংগল 1 প্লাস এংগল 2 এতিয়া আমি দেখিছো সোৱা এতিয়া এটো দেখিছো আমি 3 plus 4 আমি দেখিছো চিত্ৰৰ পৰা দেখিছো চিত্ৰৰ পৰা পাও এংগল 3 plus এংগল 4 সমান 180 ডিগ্ৰী কাৰণ কি ইহতে ৰৈখিক জোৰ গঠন কৰিছে ৰৈখিক জোৰ এডাল যেহেতু এডাল ৰেখা বি ডি এডাল ৰেখা আৰু এ সি এডাল ৰশ্মি আৰু হিহতে যি দুটা কোণ সৃষ্টি কৰিছে হিহতে ৰৈখিক জোৰ গঠন কৰিছে তাৰ মানে হিহত দুইটা যোগ কৰিলে আমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব আনহাতে আকৌ এংগল 1 প্লাস এংগল 2 প্লাস এংগল 3 সমান আমি পাও 180 ডিগ্ৰী এটো যদি আমি 1 বুলি ধৰো এটো আমি ধৰিম 2 বুলি আৰু এটো কিয় যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি আমি এই মাত্ৰ প্ৰমাণ কৰি আহিছিলো তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী আমি যেহেতু কৈছো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 100 ডিগ্ৰী 1 plus 2 plus 3 সমান 180 ডিগ্ৰী আৰু আমি 3 plus 4 সমান পালো 80 ডিগ্ৰী এতিয়া 1 আৰু 2 ত আমি দেখিছো দুইটাৰে সুপক্ষত কি আছে 180 ডিগ্ৰী গতিকে যেহেতু সুপক্ষ সমান গতিকে আমি ক'ব পাৰো যে তাৰ বাওপক্ষও সমান গতিকে 1 আৰু 2 পৰা পাও Angle 3 plus angle 4 সমান angle 1 plus angle 2 plus angle 3 কিয় পালো এখন কাৰণ হিহতৰ সুপক্ষ দুইটাতে 180 ডিগ্ৰী আছে এতিয়া আমি দেখিছো ইয়াতে 3 আমি একে আছে গতিকে আমি কি পালো angle 4 সমান angle 1 plus angle 2 যেটো আমাক উলাবলৈ দিছিলে সোৱা আমি উলাব লগা বস্তুটো কি আছিল 4 সমান 1 plus 2 অৰ্থাৎ আমি কি বুলি দিব পাৰো যে আমি থিওৰিটো লিখি দিব পাৰো অৰ্থাৎ আমি ক'ব পাৰো যে বহিঃকোণটো এটা বাহু বহাই দিলে যে যি উৎপন্ন হয় বহিঃকোণটো তাৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টি সমান অৰ্থাৎ এটা ত্ৰিভুজৰ বাহু বঢ়াই দিয়াত উৎপন্ন হোৱা বহিঃকোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান যোগফল তাৰ মানে সমষ্টিৰ সমান আমি এতিয়া দুটা উপপাদ্য পালো এটা উপপাদ্য মতে আমি পালো যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী আৰু ওৱানটো উপপাদ্য মতে কলো এটা ত্ৰিভুজৰ যদি যিকোনো এটা বাহু বহাই দিয়া হয় তেতিয়া হলে সেই বাহুটোৰ যোগকে উৎপন্ন হোৱা বহিঃকোণটোৰ যোগ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগৰ সমষ্টিৰ সমান আমি এতিয়া এই দুটাৰ ওপৰত ভিত্তি কৰি আমি দুটামান অনুশীলনী অংক কৰি লওঁ প্ৰথম প্ৰশ্নটো দিছে সোৱা উদাহৰণ 7 যদি
QT এই QT ডাল PR ওপৰত লম্ব আৰু TQR 40 ডিগ্ৰী আৰু এইটো কোণ আমাৰ 40 ডিগ্ৰী এইটো লম্ব কৈছে গতিকে 90 ডিগ্ৰী আৰু SPR সমান 30 ডিগ্ৰী তেন্তে আমাৰ X আৰু Y মান বহুৱাব লাগে আহাচোন আমি কৰি চাওঁ আমাক কি দিয়া আছে দিয়া আছে angle SPR সমান 30 ডিগ্ৰী angle QTR সমান 90 ডিগ্ৰী যিহেতু সমকোণ বুলি দিছে আৰু আমাক দিছে angle TQR সমান আমাক দিছে 40 ডিগ্ৰী আমি X আৰু Y মান আমি উলিয়াব লাগে আমি চাও কোনটো আমি কৰিবলৈ সুবিধা পাম এতিয়া আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত TQR ত্ৰিভুজত দেখিছো ত্ৰিভুজ TQR আৰৰ পৰা পাও হেতু এটা ত্ৰিভুজত কি পাম angle TQR plus angle QTR plus angle QRT সমান 180 ডিগ্ৰী কাৰণ আমি পাও ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী 180 ডিগ্ৰী কোনটো ত্ৰিভুজ লৈছো প্ৰথম আমি এইটো ত্ৰিভুজ লৈছো TQR তাত দেখিছো এইটো কোণ 40 এইটো 90 গতিকে আমি লিখি দিও এইটো দেখিছো আমি 40 ডিগ্ৰী প্লাস T কোণটো দেখিছো 90 ডিগ্ৰী আৰু QRT টো সমান X সমান 180 ডিগ্ৰী আমি দেখা পাইছো গতিকে আমি পাই যাম 9 4 13 130 ডিগ্ৰী প্লাস X সমান 180 ডিগ্ৰী অৰ্থাৎ X সমান আমি কি পালো 180 ডিগ্ৰী minus 130 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 50 ডিগ্ৰী আমি X ৰ মান আমি কি পাই গলো তেনেহলে 50 ডিগ্ৰী পাই গলো এতিয়া এই 50 ডিগ্ৰী পাওতে সোয়া এতিয়া যদি আমি এটো 50 এটো ত্ৰিভুজটো লও তেতিয়া আমি এই কোণটোৰ মান আমি পাই যাম আৰু হেতু কান পালে আমি এটো উলিয়াব পাৰিম এতিয়া ত্ৰিভুজ আমি কি লও PSR পৰা পাও angle RPS plus angle PRS plus angle PSR সমান কি পালো আমি 180 ডিগ্ৰী একে আমি ত্ৰিভুজৰ ধৰ্ম ত্ৰিভুজৰ তিনি কোণৰ ধৰ্ম সমষ্টি 180 ডিগ্ৰী এতিয়া RPS সমান কি পাইছো আমি RPS সমান পালো আমি 30 ডিগ্ৰী প্লাস PRS সমান আমি 50 ডিগ্ৰী উলাই ললো প্লাস এটো মানে আমি নাজানো PSR সমান 180 ডিগ্ৰী আমি এবাৰ কৰো 30 plus 50 সমান 80 ডিগ্ৰী প্লাস এঙ্গেল টো কি আছিলে আমাৰ PSR angle PSR সমান 180 ডিগ্ৰী তাৰ মানে আমি angle PSR সমান আমি কি পালো 180 ডিগ্ৰী minus 80 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 100 ডিগ্ৰী এটো এঙ্গেল আমি কি পাই গলো 100 ডিগ্ৰী পাই গলো এটো পাই গলো আমি 100 ডিগ্ৰী এটো যেতিয়া 100 পালো আমি দেখিছো y আৰু 100 মিলি আমি কি হৈ যাব 180 ডিগ্ৰী হ'ব কাৰণ হিহতে ৰৈখিক যোগ গঠন কৰিছে আকৌ চিত্ৰৰ পৰা পাও y plus angle PSR সমান 180 ডিগ্ৰী ৰৈখিক জোৰ হিহতে গঠন
কৰিছে ৰৈখিক যোগ গতিকে আমি পাই গলো y সমান y টো আমাৰ লাগে PSR সমান কি দিয়া আছে আমাক প্লাস PSR সমান 100 ডিগ্ৰী আমি উলাই লৈছো সমান 180 ডিগ্ৰী যেহেতু এংগল PSR সমান 180 ডিগ্ৰী তাৰ মানে আমি y সমান কি পাই গলো 180 ডিগ্ৰী মাইনাস 100 ডিগ্ৰী সমান পাই গলো 80 ডিগ্ৰী আমাক একিটাই উলাবলৈ দিছে আমাক y আৰু x ৰ মান উলাবলৈ দিছিলে আমি y পাই গলো আমি x পাই গলো 50 আৰু y পাই গলো 80 এতেকে x সমান 50 ডিগ্ৰী আৰু y সমান 80 ডিগ্ৰী আমাৰ হৈ গল অংকটো এবাৰ বাহু আমি পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো সোৱা দিছে আমাক চিত্ৰ এটা আমাক দিয়া আছে ইয়াত ত্ৰিভুজ ABC ABC AB বিন্দুটোক আমি AB আৰু ACO বিন্দু বাহু ক্ৰমে E আৰু D বাহুলৈ বহাই দিছো এটো নহয় এটো O টো কাটি দিছো আমি এটো নহয় চিত্ৰ দিছে ত্ৰিভুজ ABC AB বিন্দু AB আৰু AC বিন্দু বাহু AB ক আমাৰ বহাই দিছে E লৈ আৰু AC ক বহাই দিছো আমি D লৈ বহাই দিছো দিলে কি হ'ব যদি CBE আৰু BCD সমদ্বিখণ্ডক দুডাল এই দুডাল সমদ্বিখণ্ডক এই কোণটো সোৱা EBC ৰ বিয়োডাল সমদ্বিখণ্ডক আৰু DCB ৰ আকৌ COডাল সমদ্বিখণ্ডক O বিন্দুত মিলিত হয় তেতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই কোণটো আমাক প্ৰমাণ কৰিব লাগে BOC সমান 90 ডিগ্ৰী মাইনাস হাফ BAC আমি লাহে লাহে কৰি আমি চাও আমাক কৈছে যে AB আমি কি দিছে চাই লও যে AB বাহুক E বিন্দুলৈ আৰু AC বাহুক D বিন্দুলৈ বঢ়াই দিয়া হল আমি কি প্ৰমাণ কৰিব লাগে আমি দেখুৱাব লাগে যে এংগল BOC সমান 90 ডিগ্ৰী মাইনাস হাফ এংগল BAC এতিয়া আমি চাও প্ৰথম আমি দেখিছো যে এডাল হল CBE বিয়োডাল হল বিও এডাল সমদ্বিখণ্ডক সমদ্বিখণ্ডকৰ অৰ্থ হল সমদ্বিখণ্ডক এডাল CBO টোক যদি ই সমানে দুভাগ কৰিছে অৰ্থাৎ CBO টো এতেকে এংগল CBO সমান কিমান হ'ব হাফ এংগল CBE কি যেহেতু এডাল দুডাল মিলি এই গুটেটো কোণ গতিকে এটা কোণ এই গুটেটো কোণৰ আধা হ'ব CBO কোণটো CBE কোণৰ আধা হ'ব আমি এটো 1 নম্বৰ দি থওঁ আকৌ আমি ইফালে তেনেকৈ দেখিছো এংগল BCD CO এডাল সমদ্বিখণ্ডক গতিকে একে ধৰণে আমি ক'ব পাৰো এতেকে BCO সমান কাৰ আধা হৈ যাব হাফ এংগল BCD ৰ আধা
এইটো 2 নম্বৰ হ'ল এতিয়া আকৌ আমি দেখিছো এই ত্ৰিভুজটোত এই তিনিওটা ত্ৰিভুজতে আমি দেখিছো আকৌ ত্ৰিভুজ BOC এংগল CBO plus angle BCO plus angle BOC সমান হৈ যাব 180 ডিগ্ৰী কিয় হৈ যাব কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি CBO ঠাইত আমি লিখো half angle CBE plus half angle BCD plus BOC সমান 180 ডিগ্ৰী আমি মান বহুৱালো 1 আৰু 2 পৰা এতিয়া চোৱা CBE তাৰ মানে এটো এখিনি আমি উলাব লাগে মানটো CBE তেতিয়া দেখিছো এই গুটেখিনি মিলি হৈ গল 180 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ পৰা যদি আমি -y কৰো তেনে হলে আমি CBE ৰ মান পাম আকৌ তেনেদৰে আমি যদি BCD ৰ মান উলাব লাগে BCD তেতিয়া আমি কি পাম 180 ডিগ্ৰী - z গতিকে আমি মান বহুৱাই লওঁ আমি ইয়াতে আমি যদি মান বহুৱা আমি কি পাম half CBE হলনি লিখিম আমি half 180 ডিগ্ৰী - 1 half 180 ডিগ্ৰী - y plus half তেনেদৰে আমি লিখিলো 180 ডিগ্ৰী - z plus angle আমি কি লিখিলো BOC সমান 180 ডিগ্ৰী এতিয়া আমি এটো কি পাই গলো হাফেৰে কৰিলে 90 ডিগ্ৰী 180 দুইৰে কৰিলো যদি আমি 90 ডিগ্ৰী -y/2 plus 90 ডিগ্ৰী -z/2 plus angle BOC সমান 180 ডিগ্ৰী এতিয়া আমি কি পালো চোৱা এতিয়া আমি পাই গলো 90 ডিগ্ৰী কৰিলে আমি 180 ডিগ্ৰী -y/2 -z/2 plus angle BOC সমান 180 ডিগ্ৰী তে 180 ডিগ্ৰী কটা গল আৰু এইকিটা যদি BOC সমান কি হৈ যাব y/2 plus z/2 অৰ্থাৎ আমি কি বুলি লিখিব পাৰো half y plus z বুলি আমি লিখিব পাৰো BOC এই কোণটো আমি half y plus z বুলি লিখিব পাৰো আকৌ আমি দেখিছো ত্ৰিভুজ ABC ত্ৰিভুজ ABC angle x plus angle y plus angle z সমান 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী সমান 180 ডিগ্ৰী তাৰ মানে আমি কিমান পালো এতিয়া x সমান x plus y plus z ৰ সমান আমি কি পালো 2 into অৰ্থাৎ ইয়াৰ পৰা আমি যদি লিখো y plus z equal to 2 into angle BOC এই মানটো যদি আমি বহাই দিও 2 পূৰণ angle BOC সমান 180 ডিগ্ৰী তাৰ পিছত আমি পালো এতেকে 2 into angle BOC সমান 180 ডিগ্ৰী আৰু x তো হিফালে গলে মাইনাস হৈ যাব 180 ডিগ্ৰী minus x তাৰ মানে আমি পালো angle BOC সমান half 180 ডিগ্ৰী minus x হাফেৰে কৰিলে 90 ডিগ্ৰী minus x/2 আমাক কি কৰিবলৈ দিছিলে চাও আমি
না এতিয়া এক্সটো কি এংগল এক্সটো আমাৰ BAC গতিকে আমি এক্সৰ সলনি কি লিখি দিব পাৰো 90 ডিগ্ৰী মাইনাছ হাফ এংগল BAC যিটো আমাক প্ৰমাণ কৰিবলৈ দিছে প্ৰমাণ কৰা হ'ল এবাৰ আকৌ তোমালোকক মই কৈ দিওঁ বস্তুখিনি চোৱা আমাক কৈছে যে এ বি ডাল বহাই আমি ই লৈ দিছো আৰু এ সি ডাল বহাই আমি ডি লৈ দিছো দিওতে আমাৰ কি হ'ল যেতিয়া এডাল সমদ্বিখণ্ডক অ বি ডাল সমদ্বিখণ্ডক অ সি ডালো সমদ্বিখণ্ডক গতিকে ইয়াৰ এইটো কোণ আমি কি গোটেইটো কোণৰ আধা বুলি ধৰিছো আৰু এইটো কোণো এই গোটেইটো কোণৰ আধা বুলি আমি ধৰিছো আকৌ কৈছো যে এই গোটেইখিনি এইখিনি প্লাস এই y মানটো কিমান হ'ব 180 ডিগ্ৰী মাইনাস y আৰু তেনেদৰে কৰি কৰি গৈ সোৱা 180 ডিগ্ৰী মাইনাস y বুলি আমি লিখিলো লিখি গৈ কৰি আমি এনেদৰে কৈ যিটো আমাৰ উলাবলৈ দিছিলে হেতু আমি উলিয়াব পাৰিলো আমাৰ উলাবলৈ দিছিলে এইটো 90 ডিগ্ৰী মাইনাস হাফ BAC আৰু যিটো আমি উলালো তোমালোকেও লাহে লাহে কৰি যাবা একাধিক্ৰমে পৰ্যায়ক্ৰমে যদি কৰি যোৱা তোমালোকেও উত্তৰ পাবা এবাৰ আমি আহো মূল্যায়নলৈ সোৱা ABC ত্ৰিভুজৰ এংগল A আমি প্ৰথম আঁকিলো আমি ত্ৰিভুজটো আমি আঁকিলো ৰবা আমি যিকোনো এটা ত্ৰিভুজ আঁকিলো আমি ধৰা এনে মই আঁকি দিছো এটো A এটো B এটো হল C আমাক A কোণটো দিছে 50 ডিগ্ৰী B টো দিছে 70 ডিগ্ৰী আমি এই C টোৰ মান উলিয়াব লাগে আমি কি জানো যে ত্ৰিভুজ এইটোৰ যদি আমি x বুলি ধৰি লও 50 ডিগ্ৰী প্লাস 70 ডিগ্ৰী প্লাস x সমান কিমান হৈ যাব 180 ডিগ্ৰী কাৰণ আমি জানো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে হাতে পাছে 12 120 ডিগ্ৰী প্লাস x সমান 180 ডিগ্ৰী সমান x সমান 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী অৰ্থাৎ হৈ গল আমাৰ 60 ডিগ্ৰী ইয়াত আমাৰ কোণ আছে 60 ডিগ্ৰী গতিকে c কোণটোৰ মানটো আমাৰ হৈ যাব 60 ডিগ্ৰী এবাৰ আমি পিছৰ প্ৰশ্নটো ABC এটা ত্ৰিভুজৰ এই B কোণটো এটো কোণ A কোণৰ দুগুণ ধৰো এতিয়া B কোণটো তেতে হলে কি হ'ব ধৰো B টো যদি ধৰো A কোণটো ধৰি P ধৰো B কোণটো হৈ যাব আমাৰ 2P আৰু একো কোৱেশ্চন মতে আমি কি পাও এই দুটা কোণ আমি যোগ কৰিলে কিমান পাও 120 ডিগ্ৰী P plus 2P কৰিলে আমি পাও 120 ডিগ্ৰী অৰ্থাৎ 3P সমান 120 ডিগ্ৰী P সমান আমি কি পাই গলো ইয়াতে 40 ডিগ্ৰী তেনেহলে এংগল A সমান কিমান হ'ব 40 ডিগ্ৰী আৰু এংগল B সমান হৈ যাব 2 গুণন 40 ডিগ্ৰী আৰু এংগল সমান 80 ডিগ্ৰী এংগল A টোক আমাক বুজাইছে x ৰে আৰু এংগল y টো B টো বুজাইছে y ৰে গতিকে x আৰু মান y মান আমি কিমান পালো 40 ডিগ্ৰী আৰু 80 ডিগ্ৰী গতিকে কোনটো হ'ব আমাৰ অপচনত অপচন হৈ যাব 1 2 একিটা আমাৰ নহব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ পাঠ মই ইমানতে সামৰিছো অহা ক্লাছত আমি এই ত্ৰিভুজৰ দুটা ধৰ্মৰ ওপৰত আমি অনুশীলনী কৰিম তোমালোকে ভালকৈ এখিনি বুজি লবা অনুশীলনী কৰোতে মোৰ লগত থাকিবা আজিৰ ক্লাছ ইমানতে সামৰিছো ধন্যবাদ